নমস্কাৰ মই এষ্ট্ৰলজাৰ হোমেন শইকীয়া আজি এটা বিষয়ৰ ওপৰত কিছু এষ্ট্ৰলজিক্যাল পইণ্ট অফ ভিউ আপোনালোকৰ সন্মুখত দাঙি ধৰিম টপিকটো হৈছে শ্বেয়াৰ মাৰ্কেট বহুতে এইটো বিষয়ৰ প্ৰতি আজিকালি আগ্ৰহী কাৰণ কম টাইমত আপোনাৰ বহুত লাভ হৈ আছে আৰু মানুহ তেনেকৈ আগুৱাই গৈ আছে বহুত আৰু বহুতৰ আপোনাৰ ডাউনফলো হৈছে গতিকে এষ্ট্ৰলজি ফালৰ পৰা যদি চাবলৈ যোৱা হয় তেতিয়াহ'লে এক নম্বৰ কথা আহিব যে আপুনি এই লাইনটোৰ কাৰণে পাৰফেক্ট হয় নে নহয় তাৰপিছত আহিব যে আপুনি মিউচুৱেল ফাণ্ড কৰিবনে নে আপুনি ডাইৰেক্ট ইনভলভমেণ্ট হ'ব মানে শ্বেয়াৰ মাৰ্কেট আপুনি ডাইৰেক্ট কৰিব বা আপুনি নিজে কৰিবনে বা আপোনাৰ পত্নীৰ দ্বাৰা কৰিলে লাভ আছে তাতো দুটা কথা আহি গ'ল বা মিউচুৱেল ফাণ্ড কৰিলেও আপুনি SIP কৰিব নে আপুনি ওৱান টাইম ইনভেষ্টমেণ্ট কৰিব আৰু কিমান বছৰৰ কাৰণে কৰিলে আপোনাৰ কাৰণে লাভ হ'ব গতিকে আপুনি যদি মিউচুৱেল ফাণ্ডো কৰে এটা টাইমত আহি পেলাই আপোনাৰ পইচাটো আহিব সেই টাইমটোত আপোনাৰ চাব লাগিব যে কেনেকুৱা কিহৰ দশা চলি আছে আপোনাৰ সেইটো টাইমত পইচা আহিবলগীয়া আছেনে নাই বা এই টাইমটো আপুনি কেনেকুৱা আপোনাৰ চলি আছে বা যদি আপুনি শ্বেয়াৰ মাৰ্কেট কৰিম বুলি ভাবিছে গতিকে আপোনাৰ ডেইলি ইনকাম চাব লাগিব ডেইলি আপোনাৰ পইচাটো আহি থাকে না উঠি থাকে নামি থাকে এই কামটো কৰে চন্দ্ৰমাই যোনটো লিকুইড কেছ এই কামটো কৰে চন্দ্ৰমাই আৰু আপোনাক পটককৈ বহুত ওপৰলৈ উঠাই দিব পাৰে সেইটো হৈছে ৰাহুৱে আপোনাক বহুত সপোনো দেখুৱাব পাৰে ৰাহু যদি বুধৰ লগত থাকি যদি অশুভ হয় তেতিয়াহ'লে সেই বুধৰ প্ৰভাৱটো বেয়া কৰিব পেলাব পাৰে আৰু আপোনাক এনেকুৱা দিশত ইনভলভ কৰিব যোনটো দিশত আপুনি আচলতে যাব নালাগে কিন্তু আপোনাক মায়া দেখুৱাব প্ৰথমতে সপোন দেখুৱাব বহুত ডাঙৰ সপোন দেখুৱাব আপোনাৰ হয়তো বহুত সাংঘাতিক লাভ দি দিব প্ৰথম কিন্তু পিছত ইমান লছ কৰি দিব যে আপুনি মানে পাৰ নাপাব বা চন্দ্ৰমাৰ লগত বহিলে ৰাহু গতিকে আপোনাক বহুত ওপৰলৈও নিব পাৰে আৰু টাইমত বহুত ডাউনো কৰিব পাৰে এটা গ্ৰহৰ লগত থাকি এটা গ্ৰহে বহুত ভাল ফলো দিব পাৰে সেই আপোনাৰ অকণমান পজিশ্যন বেলেগ হ'লে বা নক্ষত্ৰ যদি অলপ ইফাল সিফাল হয় তেতিয়াহ'লেও আপোনাৰ সাংঘাতিক বেয়া ফলো দিব পাৰে গতিকে চব বস্তু চোৱাটো দৰকাৰী আৰু লাল কিতাপৰ ফালৰ পৰা যদি চাবলৈ যোৱা হয় বৰ্ষকুণ্ডলী আৰু ভিগুনন্দী নাৰী কওঁ বা আপোনাৰ বেদিক কওঁ সেইবিলাকৰ ফালৰ পৰা আপোনাৰ বৰ্ষকুণ্ডলী দুইটাৰ বেলেগ হয় গতিকে চব ফালৰ পৰা চাই যদি আপুনি ইনভেষ্ট কৰে তেতিয়াহ'লে আপুনি বহুত সুফল পাব আৰু এইটো দিশত আপুনি আগুৱাই যাব পাৰিব গতিকে আপোনালোকে এইবিলাক কৰাৰ আগত ভালকৈ এজন এষ্ট্ৰলজাৰ ওচৰত মানে তেওঁলোকক কনচাল্ট কৰাটো জৰুৰী হয় গতিকে এইখিনি তথ্যৰ বাবেই মই আপোনালোকৰ সন্মুখত আহিলোঁ ইয়াত আপোনাৰ কেইবাটাও হাউচ আপোনাৰ মিলি থাকে 12 হাউচ থাকেতো এষ্ট্ৰলজিত গতিকে সেই 12 হাউচত কেইবাটাও হাউচ মিলি থাকে সেই কম্বিনেশ্যনতহে মানুহে সিমানখিনি গ্ৰ' কৰিব পাৰে আৰু কেইবাটাও গ্ৰহ চাব লাগে আপোনাৰ দশা চাব লাগে গ্ৰহৰ ট্ৰানজিট চাব লাগে ভিগুনন্দী নাৰীটো ট্ৰানজিটৰ ওপৰতে কাম কৰে ট্ৰানজিটৰ ওপৰতে গ্ৰহৰ আৰু ইভেণ্টবিলাক আপোনাৰ কেতিয়া হ'ব সেইটো গ্ৰহৰ ট্ৰানজিটৰ ওপৰতে ডিপেণ্ড কৰে ভিগুনন্দী নাৰী গতিকে ট্ৰানজিট দশা তাৰপিছতে আপোনাৰ কুণ্ডলীত গ্ৰহৰ স্থিতি গতিকে গোটেইখিনি চাইহে এইবিলাকত আপোনালোকে আচলতে ইনভেষ্ট কৰিব লাগে সেইখিনিয়ে তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ আহিলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ